নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো মেৰিডিয়ান কিয়া গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। মেৰিডিয়ান কিয়া গুৱাহাটীৰ ৰিক্ৰুইটমেণ্ট 1 নম্বৰ পোষ্টটো হৈছে ডিজিটেল এক্সিকিউটিভ। পোষ্ট এটা মুকলি হৈছে। এজ লিমিট মিনিমাম 21 আৰু মেক্সিমাম 40 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে, লগতে কম্পিউটাৰ 1 ইয়াৰ চাৰ্টিফিকেট থাকিব লাগিব আৰু জবটোৰ বাবে এক্সপেৰিয়েন্স বিচৰা হৈছে 1 ইয়াৰ মিনিমাম এক্সপেৰিয়েন্স ইন কম্পিউটাৰ ৱৰ্ক। 2 নম্বৰ পোষ্টটো হৈছে টিম লিডাৰ। দুটা পোষ্ট মুকলি হৈছে। এজ লিমিট মিনিমাম 21 আৰু মেক্সিমাম 40 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন, মিনিমাম 2 ইয়াৰ্ছ এক্সপেৰিয়েন্স ইন এনি অট'মোবাইল ফিল্ড এজ এ টিম লিডাৰ। এইটো জবৰ বাবে 2 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। 2 হুইলাৰ্ছ কেন অলছ' এপ্লাই। জবকেইটাৰ বাবে এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকে আবেদন কৰিব পাৰিব। কোনো ধৰণৰ ফিজ দিব নালাগে জবকেইটাৰ বাবে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে কণ্টেক্ট কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 6901273613। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰে। লগতে মেইল ID দুটা দিয়া হৈছে। যিকোনো এটা মেইলত আপোনালোকৰ CV বা ৰিজিউমখন 29 মাৰ্চৰ ভিতৰত পঠিয়াব লাগিব আৰু পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় ৱাক ইন ইণ্টাৰভিউ হ'ব 30 মাৰ্চ তাৰিখে আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 2 নম্বৰ গভৰ্ণমেণ্ট ৰেজিষ্টাৰ্ড মাল্টিলেভেল প্ৰজেক্ট বেছড ইনষ্টিটিউচনৰ আণ্ডাৰত অফিচ ইনচাৰ্জ, ছেলছ মেনেজাৰ, ফিল্ড অফিচাৰ পোষ্টৰ বাবে প্ৰাৰ্থীৰ আৱশ্যক হৈছে। জবকেইটাৰ বাবে উচ্চ পৰ্যায়ৰ দৰমহাৰ লগতে কোৱাৰ্টাৰ, মেডিকেল, TA আদিৰ সুবিধা দিয়া হ'ব আৰু বয়সৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে মিনিমাম 18 বছৰ বয়সৰ পৰা মেক্সিমাম 30 বছৰ বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে। গ্ৰেজুৱেশ্যন পাছ কৰা হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব। জব লোকেশ্যনবোৰ হৈছে গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ, সোণাৰী, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, নাহৰকটীয়া, নামৰূপ আৰু দুলিয়াজান। এইকেইটা লোকেশ্যনৰ বাবে বিচৰা হৈছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে 7002258843। এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন আৰু ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ এখন পঠিয়াব পাৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 3 নম্বৰ জবটো EMRI গ্ৰীণ হেল্থ ছাৰ্ভিচেছৰ ফালৰ পৰা মুকলি হৈছে। ইজ হায়াৰিং ইমাৰ্জেঞ্চি মেনেজমেণ্ট এক্সিকিউটিভ EME পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। লোকেশ্যন ডিব্ৰুগড় লোকেশ্যনৰ কাৰণে বিচাৰিছে। কোৱালিফিকেশ্যন BTech বা BE JE মেকানিকেল বিচৰা হৈছে। লগতে এক্সপেৰিয়েন্স বিচৰা হৈছে 1 to 3 ইয়াৰ্ছ ইন অট'মোবাইল ছেক্টৰ। ফ্ৰেছাৰ্ছসকলেও জবটোৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। চেলাৰী মেনশ্যন কৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 30 মাৰ্চৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 4 নম্বৰ জবটো লোহিয়া গ্ৰুপৰ ফালৰ পৰা মুকলি হৈছে। লোহিয়া গ্ৰুপ ৰিকুৱাৰ্ড 1 নম্বৰ পোষ্টটো হৈছে চিভিল ছাইট ইঞ্জিনিয়াৰ ফৰ ডিফাৰেণ্ট কনষ্ট্ৰাকশ্যন প্ৰজেক্টছ আণ্ডাৰ লোহিয়া গ্ৰুপ। এটা পোষ্ট মুকলি হৈছে। এক্সপেৰিয়েন্স বিচৰা হৈছে 1 to 2 ইয়াৰ্ছ মিনিমাম, প্ৰিফেৰেবলি ইন কনষ্ট্ৰাকশ্যন প্ৰজেক্টছ। চেলাৰী এজ পাৰ ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড। 2 নম্বৰ পোষ্টটো হৈছে ছেলছ এক্সিকিউটিভ ফৰ ৰাইচ মেনুফেকচাৰিং ইউনিট আণ্ডাৰ লোহিয়া গ্ৰুপ। 3টা পোষ্ট মুকলি হৈছে। এক্সপেৰিয়েন্স ইন ছেলছ ফৰ মিনিমাম 1 ইয়াৰ ইন FMCG বা ফুড ইণ্ডাষ্ট্ৰী। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 18,000 পাৰ মান্থ। জবকেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে। জিমেইলৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন 29 মাৰ্চৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 5 নম্বৰ পোষ্ট অপাৰেশ্যন কাম MIS এক্সিকিউটিভ। লোকেশ্যন গুৱাহাটীৰ বাবে বিচৰা হৈছে। কোৱালিফিকেশ্যন গ্ৰেজুৱেট, ইংলিছ অনাৰ্ছ প্ৰিফাৰ্ড, শুড বি ভেৰি গুড ইন ইংলিছ, এক্সেলেণ্ট পাৱাৰ পইণ্ট। চেলাৰী মেনশ্যন কৰা নাই। জবটোৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল এটা দিয়া হৈছে, তাতে আপোনালোকৰ CVখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 6 নম্বৰ জবটো ব্ৰেইনটেক ইঞ্জিনিয়াৰ্ছ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। গোৱালপাৰা লোকেশ্যনৰ পৰা জবটো মুকলি হৈছে। পোষ্টবিলাক হৈছে ব্ৰইলাৰ ফায়াৰমেন, ফিটাৰ, ব্ৰইলাৰ DCS আৰু শ্বিফ্ট ইনচাৰ্জ। এই পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন ITI ডিপ্ল'মা থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 29 মাৰ্চৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব।
7 নম্বৰ জবটো অল চেঞ্জ ডিছ'চেন স্কুল তেজপুৰৰ ফালৰ পৰা মুকলি হৈছে। এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য ফলোয়িং পোষ্ট এট অল চেঞ্জ ডিছ'চেন স্কুল তেজপুৰ CBSE স্কুল। 1 নম্বৰ পোষ্টটো হৈছে ছায়েন্স MSc ইন ফিজিক্স এণ্ড কেমেষ্ট্ৰি। 2 নম্বৰ মেথছ MSc ইন মেথছ বিচৰা হৈছে এডুকেশ্যনেল কোৱালিফিকেশ্যন। 3 নম্বৰ পোষ্টটো হৈছে ফিজিকেল এডুকেশ্যন টিচাৰ BPED বা MPED ডিগ্ৰী বিচৰা হৈছে। 4 নম্বৰ ইংলিছ MA ইন ইংলিছ ডিগ্ৰী বিচৰা হৈছে। Candidates should have B.Ed DLEd qualification and 3 years of teaching experience, preferably in CBSE school. Eligible candidate সকলে 30 মাৰ্চৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। জিমেইল দিয়া হৈছে, জিমেইলৰ জৰিয়তে আপোনালোকৰ CV ৰিজিউম লগতে আপোনালোকৰ ডকুমেণ্টবিলাক মেইল কৰি পঠিয়াই দিব। আৰু যদি অধিক আপোনালোকে জানিব বিচাৰে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, যিকোনো এটা নাম্বাৰত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 8 নম্বৰ আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট অফ মেটেৰিয়েল ইঞ্জিনিয়াৰ ফৰ ধুবুৰী আছাম ৰুট প্ৰজেক্ট ছাইট। কোৱালিফিকেশ্যন বিচৰা হৈছে BTech ডিগ্ৰী বা ডিপ্ল'মা। এক্সপেৰিয়েঞ্চ কেণ্ডিডেট শুড হেভ এটলিষ্ট 10 to 15 years ইন হাইৱে ৰুটছ প্ৰজেক্ট লোকেশ্যন ধুবুৰী আছাম। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 1 এপ্ৰিলৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 9 নম্বৰ জবটো ধনচিৰি ভেলী পাব্লিক স্কুলৰ ফালৰ পৰা মুকলি হৈছে। 1 নম্বৰতে PGT মেথমেটিক্স পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্টাৰ্ছ ডিগ্ৰী ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ এটলিষ্ট 50% মাৰ্কছ ইন এগ্ৰিগেট ইন মেথমেটিক্স এপ্লাইড মেথমেটিক্স। B.Ed কোৱালিফিকেশ্যন ইজ ৰিকুৱাৰ্ড। 2 নম্বৰ পোষ্টটো হৈছে TGT ছ'চিয়েল ছায়েন্স। 2টা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী অৰ ইকুইভেলেণ্ট ইন দ্য কনচাৰ্ণ ছাবজেক্ট উইথ এটলিষ্ট 50% মাৰ্কছ from any recognized university institute. B.Ed qualification is required. C নম্বৰ পোষ্টটো হৈছে কাউন্সিলৰ পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BA বা BSc in psychology or certificate or diploma in counseling from a recognized institute college or university. D নম্বৰ পোষ্টটো হৈছে স্পেচিয়েল এডুকেটৰ পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট 50% উইথ B.Ed স্পেচিয়েল এডুকেশ্যন or graduate 50% B.Ed general with 1 to 2 years diploma or certificate course in special education recognized by any state university. E নম্বৰ পোষ্টটো হৈছে আৰ্ট এণ্ড ক্ৰাফ্ট পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী ইণ্টাৰমিডিয়েট ছিনিয়ৰ ছেকেণ্ডাৰী এক্সামিনেশ্যন উইথ এ মিনিমাম 4 years ফুল টাইম ডিপ্ল'মা পেইণ্টিং ফাইন আৰ্টছ ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট or graduate with drawing and painting art fine art with a minimum 2 years full time diploma from a recognized institute. F নম্বৰ পোষ্টটো হৈছে PRT হিন্দী পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী অৰ ইকুইভেলেণ্ট ইন দ্য কনচাৰ্ণ ছাবজেক্ট উইথ এটলিষ্ট 50% মাৰ্কছ ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি ইনষ্টিটিউট। DLEd B.Ed কোৱালিফিকেশ্যন ইজ ৰিকুৱাৰ্ড। এক্সপেৰিয়েঞ্চ for all above post candidate with 3 or more years of experience in CBSE schools are desirable. ফ্ৰেছাৰসকলে আপোনালোকে জব কেইটাৰ বাবে আবেদন কৰিব পাৰিব। চেলাৰী মেনশ্যন কৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 31 মাৰ্চৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।